এইখন হ'ল মোৰ হিৰো এক্সট্ৰিম 125R। আজি এই বাইকখনৰ আজি এটা মানে ৰিভিউ এটা সৰু সুৰা মানে যিখিনি পাৰোঁ আৰু দিওঁ। মই বাইকখন লোৱা আজি মোৰ 1 বছৰ পাৰ হৈ আৰু 1 মাহ হ'ল। তো বাইকখন মানে কেনেকুৱা চলি আছে এতিয়া, কণ্ডিশ্যন কেনেকুৱা হৈ আছে, মানে ইমান দিনত বাইকখন এটা মানে সৰু এটা ৰিভিউ এটা ভিডিঅ' এটা বনাওঁ। এতিয়া বাইকখন আপোনালোকে চাওক, মোৰ আজি বাইকখন আজিলৈকে 15,457 কিলোমিটাৰ চলিছে। তো বাইকখনৰ এতিয়া প্ৰব্লেম কি পাইছিলোঁ মই এইটো কৈ দিওঁ। মই প্ৰথম যেতিয়া বাইকখন মানে ল'লোঁ, তেতিয়া বাইকখনৰ আপোনাৰ 1 মাহ যোৱাৰ পিছতে মোৰ বাইকখনৰ চকাৰখন মানে গুচি গ'ল, এইটো মানে বেয়া হৈ গ'ল। তো এতিয়া পিছত মই গ'লোঁ, যাই কেনে মানে কথাটো ক'লোঁ ডিলাৰলৈকে যে মোৰ বাইকখন এনেকুৱা প্ৰব্লেম হ'লে। সিহঁতে ফ্ৰী অফ কষ্ট কামখিনি কৰাই দিছে বাৰু। তাৰপিছৰ পৰা এতিয়ালৈকে আৰু সেইটো প্ৰব্লেম এতিয়ালৈকে পোৱা নাই, সেইটো প্ৰব্লেম ছল্ভ হৈ গ'ল মোৰ। তাৰপিছত এতিয়া বাইকখন চলিছে ভালে, বাইকখন এতিয়াও ভাল কণ্ডিশ্যন আছে, এতিয়াও ইমান স্মুথলি চলি আছে বাইকখন। একচুৱেলি বাইকখনো মই আৰু টাইমখিনিও মানে মেইনটেনেঞ্চখিনিও ভালকৈ কৰিছোঁ টাইমতে। তো বাইকখন এতিয়ালৈকে মানে ঠিকে আছে, চাব পাৰিছে। তো বাইকখন এতিয়ালৈকে কণ্ডিশ্যন ঠিকে আছে। তো বাইকখনৰ মই আৰু একো বেলেগ প্ৰব্লেম পোৱা নাই। বাইকখনতো এতিয়া বহুতে কয় এক্সট্ৰিমৰ এইটো প্ৰব্লেম, এক্সট্ৰিম এইটো প্ৰব্লেম। মানে বহুতে মোক যেতিয়া মই বাইকটো ল'ব গৈছিলোঁ তেতিয়া ক'লে যে নতুন বাইক আহিছে ভাই, তো কেনেকুৱা হ'ব। তো এইটো বাইক মোৰ হিচাপত পাৰচেছ নকৰাটো ভাল হ'ব। মই ক'লোঁ সেইটোৱেতো নতুন বস্তু আহিছে, একবাৰ ট্ৰাই কৰি চাওঁ কেনেকুৱা। একচুৱেলি এতিয়ালৈকে বাইকটো আৰু বহুতে কয় মানে মডিফাই কৰা অমুক কৰা, মই একো চেঞ্জেছ কৰা নাই। বাইকটো মডিফাইৰ নামত মোৰ খালি এখন মই বাইজাৰ লগাইছোঁ, যিটো আপাচিৰ হয়, আৰু এটা এইটো লগাইছোঁ উইংলাইট। এইটো কাৰণে একচুৱেলি বাইকৰ লুকটো পূৰাটোৱে চেঞ্জ হৈ যায়। এতিয়া এইটো হ'ল লুক আগৰ পৰা বাইকখনৰ, আৰু এটা গ্ৰাফিক্স মাৰিছোঁ। এইটো মোৰ মানে বহুত ভাল লাগিছিলে, সেইকাৰণে মই মাৰি দিছোঁ এইটো আৰু মানে ৰাখি দিছোঁ আৰু।